হেল্ল' ষ্টুডেণ্টছ, ইনফিনিটি স্কলাৰ্ছ একাডেমীলৈ স্বাগতম জনাইছোঁ। গতিকে আমি বহুপদ চেপ্টাৰৰ পৰৱৰ্তী টপিকৰ পৰা আমি আজি ষ্টাৰ্ট কৰিম। গতিকে আমাৰ 2 নম্বৰলৈকে হৈ গৈছিলে 2.3 অনুশীলনীৰ। তে আজি 3ৰ পৰা ষ্টাৰ্ট হ'ব। যে 3 নম্বৰত আছে যে যদি দুটা শূন্য √5/3 আৰু মাইনাছ √5/3 তেন্তে 3x⁴ প্লাছ 6x³ মাইনাছ 2x² - 10x - 5 বাকী আটাইবোৰ শূন্য উলিওৱা। গতিকে আমি ইয়াৰ পৰা বাকী আটাইবোৰ চোৱা, দুটা শূন্য দিয়া আছে, গতিকে দুটা শূন্যৰ পৰা আমি আৰু বহুপদটো দিয়া আছে, গতিকে দুটা শূন্যৰ পৰা আৰু বহুপদৰ পৰা আমি কেনেকৈ বাকী আটাইবোৰ শূন্য উলিয়াব পাৰোঁ চাবা। যে 3 নম্বৰ কুৱেশ্যনটো আছে যে যদি দুটা শূন্য √5/3 আৰু মাইনাছ √5/3 তেন্তে 3x⁴ প্লাছ 6x³ মাইনাছ 2x² - 10x - 5 বাকী আটাইবোৰ শূন্য উলিওৱা। গতিকে বাকী আটাইবোৰ শূন্য উলিয়াব লাগে। ইয়াত দুটা শূন্য দিয়া আছে, এটা শূন্য আছে √5/3 আৰু এটা শূন্য আছে মাইনাছ √5/3। গতিকে এই দুটা শূন্য আমি লিখি ল'ম যে গিভেন যে কোন দুটা শূন্য দিয়া আছে, যে x √5/3 আৰু এটা শূন্য দিয়া আছে x মাইনাছ √5/3। গতিকে এই দুটা শূন্য দুটাৰ পৰা কম্বাইন কৰি আমি কি কৰিম, যে এই বহুপদটোক হৰণ কৰিবলৈ আমি কি উলিয়াম, যে ভাজক উলিয়াম। ঠিক আছে, এইটো বাহ্য, এই দুটা শূন্য কম্বাইন কৰি আমি কি উলিয়াম, যে ভাজক। গতিকে x √5/3 আছে, গতিকে এইটো যদি ইফালে আনো মাইনাছ হৈ যাব 5/3 আৰু ইফালৰটো যদি ইফালে আনো প্লাছ হৈ যাব =0। গতিকে এই দুটা এতিয়া কম্বাইন কৰিম। গতিকে কম্বাইন কৰিলে কি হ'ব, যে x মাইনাছ √5/3 হোল ইনটু x প্লাছ √5/3 0। গতিকে এইটো এটা সূত্ৰ পাইছিলোঁ যে a মাইনাছ b হোল ইনটু a প্লাছ b 0। গতিকে এই সূত্ৰ মতে আমি কি পাম, যে a² - b², ঠিক আছে। গতিকে x² মাইনাছ b2 আছে কিমান ইয়াতে, যে 5/3 আছে, এইটোৰ স্কুৱেৰ কৰি দিলোঁ। তাৰপিছত এইটো লিখিম যে স্কুৱেৰ এই ৰুটটো কাটি দিব, যে x² মাইনাছ স্কুৱেৰ যদি ৰুটটো কাটি দিয়ে 5/3, ঠিক আছে, 0। গতিকে এইটো এটা কি পাই গৈছোঁ, যে ভাজক পাই গৈছোঁ। এই ভাজকটোৰে কি কৰিম, এই ভাজ্যটোক হৰণ কৰিম, মানে এই বহুপদটোক হৰণ কৰিম। তাৰপিছত এইখিনি লিখি লওঁ। তাৰপিছত এতিয়া বুলি লিখি পেলাই এইটো ল'ম যে x² মাইনাছ 5/3 হৰণ কৰিম কাক, ইয়াক। তাৰপিছত হৰণ কৰোঁতে আমি ইতিমধ্যে শিকি আহিছোঁ যে বহুপদক বহুপদৰে কেনেকৈ হৰণ কৰে। 3x⁴ আৰু x² চাম, যে x² লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে 3x⁴ হ'ব। আমি পূৰণ কৰিব লাগিব 3x², তেতিয়া আমি কি পাই যাম 3x⁴। আৰু এইটোক যদি ইয়াৰ লগত পূৰণ কৰোঁ 3 কাটি যাব 5x² মাইনাছৰ 5x²। তাৰপিছত একো নাই, এইখিনি নমাই দিলে ইফালে নামি আহিব 6x³। এইটো প্লাছৰ আছিলে, এইটো হৈ যাব মাইনাছৰ, এইটো মাইনাছৰ আছে প্লাছ হৈ যাব, এইটো কেঞ্চেল। তাৰপিছত ইফালে প্লাছৰ 5x² যদি 2x² দি দিয়া থাকিব প্লাছৰ 3x²। তাৰপিছত সেইফালে আছে মাইনাছ 10x, তাৰপিছত -5, ঠিক আছে। এতিয়া আমি চাব লাগে যে x² লগত কি পূৰণ কৰিলে 6x³ হ'ব। আমি জানো যে প্লাছ 6x যদি পূৰণ কৰোঁ আমি পাই যাম 6x³, ঠিক আছে। 6x যদি ইয়াৰ লগত পূৰণ কৰে, তাৰপৰা 3 6ক কাটিব 2 বাৰ, 2 × 5 10x মাইনাছৰ 10x হ'ব ইয়াতে। তাৰপিছত কিমান নামি আহিব, এইটো হৈ যাব মাইনাছৰ, এইটো হৈ যাব প্লাছৰ, নমাই দিয়া 3x², এইটো কেঞ্চেল আউট হৈ যাব, নামি আহিব -5। তাৰপিছত এইফালে 3x² আছে, এইফালে x² আছে, আমাৰ +3 এটা দৰকাৰ।
3 যদি ইয়াৰ লগত পূৰণ কৰা 3x স্কোয়াৰ 3 যদি ইয়াৰ লগত পূৰণ কৰা -5 তাৰপিছত এইখিনি এইটো প্লাছৰ আছে হৈ যাব মাইনাছৰ এইটো মাইনাছৰ আছে এইটো হৈ যাব প্লাছৰ যে প্লাছৰ হৈ গ'লে কেনসেল হৈ যাব নামিব 0 ঠিক আছে এতিয়া আমি কি কৰিম যে x স্কোয়ার মাইনাস 5/3 হোল ইনটু 3x স্কোয়ার প্লাস 6x প্লাস 3 লিখিব পাৰোঁ ঠিক আছে এতিয়া আমি লিখিব পাৰোঁ যে x স্কোয়ার মাইনাস 5/3 হোল ইনটু 3x স্কোয়ার প্লাস 6x প্লাস 3 বুলি লিখিব পাৰোঁ ঠিক আছে আৰু ইয়াৰ পৰা আমি বাকি আটাইবোৰ শূন্য পাই যাম ঠিক আছে এইটো শূন্যৰ লগত ইকুৱেল কৰি দিব পাৰোঁ তাৰ পিছত এতিয়া x স্কোয়ার মাইনাস 5/3 এনেকৈ ৰাখিম x স্কোয়ার মাইনাস 5/3 এনেকৈ ৰৈ যাব আৰু 3x স্কোয়ার প্লাস 6x প্লাস 3 ইয়াক আমি কি কৰিব লাগিব মিডল ফ্যাক্টৰ ডিভিজন কৰিব লাগিব গতিকে আমি জানো যে মিডল ফ্যাক্টৰ ডিভিজন কৰোঁতে কি কৰিব লাগে যে ইফালৰ xৰ হহকটো ইফালৰ পূৰণ কৰিম যে পূৰণ কৰি পেলাই যিমান হয় তাক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম যে 3 × 3 9 হয় গতিকে 9ক আমি কেনেকৈ ভাঙিব পাৰোঁ 9ক আমি ভাঙিব পাৰোঁ 3 ৰে যদি 3 ৰে হৰণ যায় 3 বাৰ গতিকে 3 + 3 কৰিলে আমি কি পাই যাম 6 পাই যাম গতিকে আমি এইটো এনেকৈ লিখিম এইটো সেকেন্ড ব্ৰেকেট আহিব যে 3x স্কোয়ার প্লাস 6x অর্থাৎ আমি কি লিখিব পাৰোঁ যে 3 + 3x প্লাস 3 তাৰপিছত সেকেন্ড ব্ৰেকেট ক্লোজ = 0 বুলি লিখিব পাৰোঁ ঠিক আছে তাৰপিছত এইখিনি এনেকৈ থাকক যে x স্কোয়ার মাইনাস 5/3 ইয়াৰ পৰা চোৱা যে 3x স্কোয়ার প্লাস 3 + 3x এইখিনি যদি আমি ভাঙি লিখোঁ যে x গৈ পেলাই কিয় লগত পূৰণ কৰিব যে 3x প্লাস ইফালেও 3x প্লাস 3 তাৰপিছত ব্ৰেকেট ক্লোজ = 0 ঠিক আছে এতিয়া আকৌ লিখিম যে x স্কোয়ার মাইনাস 5/3 ইফালে 3x স্কোয়ার আছে প্লাস 3x আছে আমি কি কমন আনিব পাৰোঁ আমি কমন ল'ব পাৰোঁ যে x 3x কমন ল'ব পাৰোঁ 3x যদি কমন লৈ দিওঁ এফালে কি ৰৈ যাব x এটা ৰৈ যাব প্লাস এফালে 1 ঠিক আছে তাৰ পিছত ইফালৰ পৰা আমি কি কমন আনিব পাৰোঁ প্লাস 1 এটা কমন আনিব পাৰোঁ আনিলে ইফালে ৰৈ যাব x প্লাস ইফালে 3 এটা কমন আনিব পাৰোঁ হয় 3 এটা কমন লৈ আহিলে x ৰ পৰা 3 আহি যাব 3 ৰ পৰা 3 আহি গ'লে 1 থাকি যাব তাৰ পিছত ব্ৰেকেট ক্লোজ = 0 ঠিক আছে এইখিনি লিখা তাৰ পিছত কি হ'ব এইখিনি একেদৰে ৰাখা যে x স্কোয়ার মাইনাস 5/3 সিফালে চোৱা আমি 3x + 3 টো বা x + 1 টো কমন ল'ব পাৰোঁ x + 1 টো কমন লৈ দিলোঁ তাৰপিছত কি ৰৈ গৈছে 3x + 1 = 0 ঠিক আছে এতেকে আমি তিনিটা ব্ৰেকেট পাইছোঁ ইয়াৰ পৰা তিনিটা x ৰ মান পাম গতিকে আমি তিনিটা ইয়াৰ পৰা শূন্য পাম এতেকে দি পেলাই লিখিব পাৰোঁ যে এবাৰ x স্কোয়ার মাইনাস 5/3 এবাৰ শূন্যৰ লগত ইকুৱেল কৰিব পাৰোঁ x + 1 টো এবাৰ শূন্যৰ লগত ইকুৱেল কৰিব পাৰোঁ 3x + 1 টো এবাৰ শূন্যৰ লগত ইকুৱেল কৰিব পাৰোঁ ইয়াৰ পৰা যদি মই x ৰ মানটো ৰাখোঁ ইফালে গৈ পেলাই 5/3 হ'ব স্কোয়ার উঠি গ'লে ইফালে আহি যাব √, এইটো হৈ যাব প্লাস মাইনাস কাৰণ স্কোয়ার আছে সেইকাৰণে স্কোয়াৰটো যদি উঠাই দিওঁ ইফালে √, আহিব কিন্তু প্লাস মাইনাস আহিব তাৰপিছত x ৰাখি দিলোঁ ইফালে গৈ পেলাই +1 টো -1 হৈ যাব তাৰপিছত ইফালে 3x টো ৰাখি দিলে ইফালে হ'ব -1 যদি x টো ৰাখি দিওঁ ইফালে হ'ব -1/3 গতিকে আমি শূন্য তিনিটা পাই গৈছোঁ এতেকে
গতিকে শূন্যবোৰ হ'ব যে প্লাছ মাইনাছ 5/3 তাৰপিছত ইফালে হ'ব -1 তাৰপিছত ইফালে হ'ব -1/3 এইখিনি এইটো এছএছএলচিৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে এইটো যোৱা কেইবাবাৰো আহিছে যোৱা মেট্ৰিক পৰীক্ষাত গতিকে এইটো তোমালোকে অকণমান ভালকৈ চাবা তাৰপিছত আচ্ছা এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো চোৱা যে 4 নম্বৰ কুৱেশ্যন আছে x³ - 3x² + x + 2 বহুপদ gx এৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল gx টো উলিয়াব লাগে গতিকে আমাৰ কি দিয়া আছে সেইখিনি লিখি লওঁ যে গিভেন আমাক কি দিয়া আছে যে px টো দিয়া আছে মানে বহুপদটো দিয়া আছে যে x³ - 3x² plus x 3x² plus x plus 2 দিয়া আছে ঠিক আছে হয় x³ - 3x plus 2 আছে তাৰপিছত আমাৰ gx টো দিয়া নাই gx টো আমি উলিয়াব লাগে তাৰপিছত আমাক ভাগফলটো দিয়া আছে মানে qx টো দিয়া আছে x - 2 তাৰপিছত আৰু কি দিয়া আছে ভাগশেষ মানে rx টো দিয়া আছে যে -2x plus 4 বুলি দিয়া আছে এতিয়া আমি কি জানো যে আমি জানো এটা ফৰ্মুলা জানো কি যে ভাজ্য ইকুয়াল মানে বহুপদ ইকুয়াল ভাজক পূৰণ ভাগশেষটো আছে qx তাৰপিছত প্লাস rx হয় মানে ভাগশেষ তাৰপিছত ইফালে px টো আছে ঠিক আছে কিন্তু আমাৰ কি লাগে যে gx টো লাগে যদি gx টো উলিয়াব বিচাৰো তেতিয়াহলে gx টো ৰাখি দিলে ইফালে কি হ'ব যে px ৰ পৰা মাইনাস হ'ব rx টো কাৰণ ইফালে প্লাস হৈ আছে ইফালে মাইনাস ডিভাইডেড বাই ইফালে gx টো ৰাখি আছো qx টো ইয়াত গুচি যাব ঠিক আছে তে এইখিনি যদি আমি সলভ কৰো যে px কিমান আছে x³ - 3x² plus x plus 2 তাৰপিছত ইয়াৰ পৰা মাইনাস কৰিব লাগে আমাৰ rx টো ঠিক আছে rx টো মাইনাস কৰিম rx টো কিমান আছে ইয়াতে যে -2x plus 4 আছে ঠিক আছে হৰণ হৈ আছে qx এৰে qx কিমান আছে যে x - 2 আছে এতিয়া এইখিনি সলভ কৰো যে x³ আছে -3x² আছে plus x plus 2 যদি ইফালে আমি মাইনাসে যদি পূৰণ কৰি দিও তেতিয়াহলে ইয়াত হ'ব যে x² x³ - 3x² তাৰপিছত ইফালে আছে প্লাসৰ x এটা ইফালে আছে মাইনাসে প্লাস মাইনাসে প্লাস প্লাসৰ 2x তে 2x and x প্লাসৰ 3x হ'ব ইয়াতে তাৰপিছত ইফালে +2 আছে ইফালে -4 আছে গতিকে +2 -4 পৰা গুচি গলে কি থাকিব -2 থাকিব ডিভাইডেড বাই qx টো কিমান আছে x - 2 আছে ঠিক আছে এতিয়া আমি কি কৰিব লাগে যে x³ - 3x² plus 3x - 2 x - 2 ৰে হৰণ কৰিব লাগে গতিকে আমি হৰণটো কৰি লও ইফালে যদি হৰণটো কৰা যে x³ - 3x² plus 3x - 2 আছে ইফালে আছে x - 2 আমাৰ কি লাগে এটা x² লাগে যদি ইয়াৰ লগত পূৰণ কৰো x³ হ'ব ইয়াৰ লগত পূৰণ কৰিলে -2x² হ'ব ঠিক আছে এইখিনি নমাই দিয়া এইটো হৈ যাব মাইনাসৰ এইটো হৈ যাব প্লাসৰ এফালে মাইনাসৰ x² টা নামি আহিব এফালে প্লাস 3x - 2 আছে এফালে মাইনাস লাগে তাৰপিছত 1 আৰু এটা কি লাগে x বা -x লাগে -x টো যদি লগত পূৰণ কৰো -x² ইয়াৰ লগত পূৰণ কৰিলে মাইনাসে প্লাস প্লাসৰ কি হ'ব 2x প্লাসৰ 2x তাৰপিছত এইখিনি নমাই দিয়া এইটো কেনসেল আউট হৈ যাব ইফালে আমাৰ কি নামি হ'ব এটা x আৰু -2 আমাৰ কি লাগে +1 এটা যদি পূৰণ কৰা x - 2 হৈ গ'ল ইফালে 0 নামি গতিকে আমি কিমান পাইছো যে
এক্স স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 ঠিক আছে এতেকে লিখিব পাৰা এতেকে gx ইজ ইকুৱেল টু এক্স স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 এইখিনি ঠিক আছে গতিকে আজিলৈ ইমানেই দুটা কুৱেশ্যন চোৱা তাৰপিছত আমি আকৌ কণ্টিনিউ কৰিম